Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে, অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব। তো PDF খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ PDF সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। Who owned the Booker Prize 2025? 2025 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছিল? তো ইয়াৰে যেটো শুদ্ধটো হেতু হৈছে অপচন ডি, ডেভিড স্লেজাৰী। ডেভিড স্লেজলি এই বঁটাটো লাভ কৰিছিল। তেওঁ আছিল হাংগেৰীৰ ব্ৰিটিছ লেখক আৰু তেওঁ ফ্লেছ নামৰ নোবেলৰ বাবে এই বুকাৰ বঁটা লাভ কৰিছিল। মনত ৰাখিব FLESH, এই ফ্লেছ নামৰ গ্ৰন্থখন বা এই নোবেলখনৰ বাবে তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। Next question, where was the G20 summit 2025 held? 2025 চনৰ G20 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ, জোহান্সবাৰ্গত। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত 2025 চনৰ G20 সামিট অনুষ্ঠিত হৈছিল। আৰু এই G20 সন্মিলনত টোটেল 19খন দেশ আৰু 2খন আঞ্চলিক সংস্থাই অংশগ্ৰহণ কৰিছিল। তো এইটো পৰীক্ষাত এনেধৰণে আহিব পাৰে যে G20 2025ত কিমানখন দেশে ভাগ লৈছিল। তো এইটো হ'ব 19খন দেশ আৰু 2খন আঞ্চলিক সংস্থা আছিল। নেক্সট কুৱেশ্যন, which city of India became the creative city of gastronomy by UNESCO? ভাৰতৰ কোনখন চহৰ ইউনেস্কোৰ দ্বাৰা ক্ৰিয়েটিভ চিটি অফ গেষ্ট্ৰনমি হ'ল? তো এইখন হৈছে অপচন এ, লক্ষ্ণৌ চিটি। নেক্সট কুৱেশ্যন, which is India's heaviest communications satellite of Indian Navy? ভাৰতৰ নৌসেনাৰ ভিতৰত আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ কোনটো হয়? তো ইয়াৰ শুদ্ধটো হৈছে অপচন চি, CMS-03। তো 2025 চনৰ নৱেম্বৰ মাহত ইছৰোৱে GSAT-7R অৰ্থাৎ CMS-03 নামৰ 8800 কেজি, ঠিক আছে, 8800 কেজিৰ ওজনৰ এটা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল। তো এইটো যদি আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে CMS-03 টো ক'ৰ পৰা উৎক্ষেপণ কৰিছিল বা কোনে উৎক্ষেপণ কৰিছিল, তো এইটো হ'ব ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, ৰোহান বোপ্পান এনাউন্স হিজ ৰিটায়াৰমেণ্ট, হি ৱাজ ৰিলেটেড টু হুইচ স্পৰ্ট? অৱসৰৰ কথা ঘোষণা কৰিলে ৰোহান বোপ্পানাই, ঠিক আছে, ৰোহান বোপ্পানাই অৱসৰ দিছে অৰ্থাৎ ৰিটায়াৰ হৈছে। তো তেওঁ কোনটো খেলৰ লগত জড়িত আছিল বা কোনটো খেলৰ লগত সম্পৰ্ক আছে? তো ইয়াৰ শুদ্ধটো হৈছে অপচন চি, টেনিছ খেলৰ সৈতে সম্পৰ্ক আছে। তেওঁ 2024ত অষ্ট্ৰেলিয়ান অপেন আৰু 2007 চনত ফ্ৰেঞ্চ অপেনত জয়ী হৈছিল। মনত ৰাখিব, 2024 চনত তেওঁ অষ্ট্ৰেলিয়ান অপেনছত আৰু 2007 চনত তেওঁ ফ্ৰেঞ্চ অপেনছত জয়ী হৈছিল, ঠিক আছে। তো এইবিলাক ফেক্টছ হয়, আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, হাউ মেনি ইণ্ডিভিজুৱেলছ ৱেৰ অনাৰ্ড উইথ দ্য পদ্মবিভূষণ এৱাৰ্ড ইন 2025? 2025 চনত পদ্মবিভূষণ বঁটাৰে কিমানজন ব্যক্তিক সন্মানিত কৰা হৈছিল? তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ অপচন চি হ'ব কাৰেক্ট এনচাৰ 7, ঠিক আছে, 7জন ব্যক্তিক পদ্মবিভূষণ দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ৱাজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ 2025? 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱসৰ বিষয়বস্তু কি আছিল? তো ইয়াৰে শুদ্ধটো হৈছে অপচন ডি, কানেক্টিং পিপুল এণ্ড নেচাৰ ফৰ এ ছাষ্টেইনেবল প্লেনেট, অৰ্থাৎ বহনক্ষম গ্ৰহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সংযোগ কৰা। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য UTT 86 Senior National and Inter-State Table Championship 2025 held? 2024 চনৰ UTTৰ 86 সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টেবুল চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল? তো ইয়াৰ শুদ্ধটো অপচন বি, চুৰাটত অনুষ্ঠিত হৈছিল। তো গুজৰাটৰ চুৰাটৰ পণ্ডিত দীনদয়াল উপাধ্যায় ষ্টেডিয়ামত এইটো অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, when was World
লেপ্ৰজি ডে সেলিব্ৰেটেড বিশ্ব কুষ্ঠৰোগ দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে কুষ্ঠৰোগ দিৱস কেতিয়া পালন কৰা হৈছে তো এইটো হৈ যাব অপচন এ 23 জানুৱাৰী তাৰিখে অৰ্থাৎ 23 জানুৱাৰী তাৰিখে এই কুষ্ঠৰোগ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন who among the following has won the men's single title in the recently held Australian Open 2025 শেহতীয়াকৈ অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান ওপেন 2025 ত পুৰুষৰ একক শাখাৰ খিতাপ তলৰ কোনে লাভ কৰিছে তো ইয়াৰ শুদ্ধটো অপচন এ জেনিক সিনাৰে লাভ কৰিছে নেক্সট কোৱেশ্চন which Mughal emperor established the din-i-ilahi divine faith কোনজন মোগল সম্ৰাটে din-i-ilahi অৰ্থাৎ ঈশ্বৰীয় বিশ্বাস প্ৰতিষ্ঠা কৰিছিল তো হেজন আছিল অপচন এ জাহাংগীৰ তো 1582 ঠিক আছে 1582 তেও এই din-i-ilahi প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন which article deals with high courts for the state কোনটো অনুচ্ছেদে ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ বিষয়ে আলোচনা কৰে তো এটো অপচন বি আৰ্টিকল 214 নেক্সট কোৱেশ্চন which scheme was launched by Assam to train youth in Japanese for global job opportunities বিশ্বব্যাপী চাকৰিৰ সুযোগৰ বাবে যুৱক যুৱতীসকলক জাপানী ভাষাত প্ৰশিক্ষণ দিবলৈ অসমে কোনখন আঁচনি আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি সিএম ফ্লাইট স্কিম ঠিক আছে এই সিএম ফ্লাইট স্কিমটো এনেকৈ আহিব পাৰে যে সিএম ফ্লাইট স্কিমটো কোনখন ৰাজ্যই মুকলি কৰিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব এটো যাব অসম ঠিক আছে অসমে এটো মুকলি কৰিছে আৰু এটো কিহৰ কাৰণে কৰিছে যে অসমৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক জাপানী ল্যাঙ্গুৱেজৰ অৰ্থাৎ জাপানৰ ভাষাৰে শিক্ষিত কৰি সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডত যাতে এটা অপৰচুনিটি জব অপৰচুনিটি পাব পাৰে তাৰ কাৰণে তো ব্যৱস্থা কৰিছে নেক্সট কোৱেশ্চন where was India's first bamboo based biorefinery established ভাৰতৰ প্ৰথম বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ ক'ত প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি নুমলীগড়ত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন which district top Assam in the Niti Aayog Northeastern SDG Index 2023-2024 নীতি আয়োগ উত্তৰ পূৰ্বাঞ্চল SDG সূচকাংক 2023-24 ত কোনখন জিলাই অসমত শীৰ্ষস্থান দখল কৰিছিল তো এইখন হ'ব অপচন সি ডিব্ৰুগড় জিলাই নেক্সট কোৱেশ্চন who was appointed Chief Justice of Guwahati High Court in July 2025 2025 চনৰ জুলাই মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছিল তো ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন বি জাস্টিস আশুতোষ কুমাৰক নেক্সট কোৱেশ্চন which gas is produced when calcium carbide is treated with water calcium carbide পানীৰ সৈতে পানীৰে শোধন কৰিলে কোনটো গ্যাস উৎপন্ন হয় তো ইয়াৰে শুদ্ধটো হৈছে অপচন বি ইথাইন গ্যাস উৎপন্ন হয় নেক্সট কোৱেশ্চন which of the following drug is an antidepressant তলৰ কোনটো ঔষধ এন্টিডিপ্ৰেছন হয় তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি ফিনালাইজিন ঠিক আছে ফিনালাইজিন যেটো ড্ৰাগ বা ঔষধ আছে তো এন্টিডিপ্ৰেছন হয় নেক্সট কোৱেশ্চন which sport uses term like love dues and grand slam কোনটো খেলত লভ ডুস আৰু গ্ৰেন্ড স্ল্যামৰ দৰে শব্দ ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি টেনিস খেলত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন ফ্ৰী থ্ৰো is a common term in which sport কোনটো খেলত ফ্ৰী থ্ৰো এটা সাধাৰণ শব্দ হয় তো এই খেলখনৰ অপচন বি বাস্কেটবল নেক্সট কোৱেশ্চন which of the following novel has been written by Chetan Bhagat চেতন ভগতে তলৰ কোনখন উপন্যাস ৰচনা কৰিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 5 point someone next question which of the following book has been written by অৰুন্ধতী ৰয় তলৰ কোনখন গ্ৰন্থ অৰুন্ধতী ৰায়ে ৰচনা কৰিছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দ্য মিনিষ্ট্ৰি অফ utmost happiness next question which city has the monorail transport facility কোনখন চহৰত monorail পৰিবহন সুবিধা আছে তো সেই চহৰখন আছে অপচন এ মুম্বাই
নেক্সট কুৱেশ্যন হুইচ চিটি ইজ কল্ড দ্য চিটি অফ লেকছ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি উদয়পুৰ চহৰক কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ বেংগলুৰু ন'ন এজ বেংগলুৰুক কি নামেৰে জনা যায় তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চিলিকন ভেলী অফ ইণ্ডিয়া নামেৰে জনা যায় নেক্সট কুৱেশ্যন দ্য কেমিকেল নেম অফ অৰ্ডিনেৰী টেবল চল্ট ইজ সাধাৰণ নিমখৰ ৰাসায়নিক নামটো কি হয় তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ছডিয়াম ক্লৰাইড হয় নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন অফ ইণ্ডিয়া ইজ ভাৰতৰ প্ৰথমখন পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন কোনটো হয় তো এইটো হৈছে অপশ্যন বি INS আৰিহান্ত হয় নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম লাইফ অফ পাই পাইৰ জীৱন ছবিখনৰ পৰিচালক কোন আছিল তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি এং লি ঠিক আছে এং লিয়ে এই লাইফ অফ পাই চলচ্চিত্ৰখন বা ফিল্মখন ডাইৰেক্ট কৰিছিল নেক্সট কুৱেশ্যন নেম দ্য অথৰ অফ দ্য বুক ট্ৰেইন টু পাকিস্তান হু ডাইড ৰিচেণ্টলি ট্ৰেইন টু পাকিস্তান নামৰ কিতাপখনৰ লেখকৰ নাম কি হয় যিজন শেহতীয়াকৈ মৃত্যু হৈছে তো ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি খুশৱন্ত সিং নেক্সট আৰু লাষ্ট কুৱেশ্যনটো চাওক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ ৱাজ মহাকাশ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয়জন কোন আছিল তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ৰাকেশ শৰ্মা ঠিক আছে ৰাকেশ শৰ্মা আছিল মহাকাশত খোজ দিয়া প্ৰথমজন ব্যক্তি তো বন্ধুসকল আজি আমি এইকেইটা কুৱেশ্যন চালোঁ যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ